নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ সকলো ভোটাৰৰ বাবে এই মুহূৰ্তত আহি গ'ল এটা জৰুৰী আপডেট। আপুনি আজি ভোট কেন্দ্ৰত ভোট দিবলৈ যাওঁতে লগত লৈ যাব লাগিব কেইবাবিধো নথি। আপুনি এতিয়া কি নথি লগত লৈ যাব লাগিব এই সন্দৰ্ভত সবিশেষ জনাম, কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰলৈ আপুনি লগত লৈ যাব নোৱাৰিব মোবাইল ফোন। ভোট কেন্দ্ৰৰ বাহিৰতে কাৰোবাৰ হাতত থৈ যাব লাগিব আপোনাৰ মোবাইলটো। ইয়াৰ লগতে এইবাৰ ভোটাৰ কাৰ্ডৰ অবিহনেও 18 বছৰ ঊৰ্ধ্বৰ সকলো লোকেই দিব পাৰিব ভোট। কি নথিপত্ৰ লগত লৈ যাব লাগিব আপুনি এই সন্দৰ্ভত সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। ৰাজ্যৰ প্ৰতিগৰাকী ভোটাৰৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। আপুনি এবাৰ ভোট দিবলৈ যোৱাৰ পূৰ্বে জানি লওক কেইটামান গুৰুত্বপূৰ্ণ নিয়ম। ভোটাৰ কাৰ্ড নথকাসকলৰ বাবে এইবাৰ 12 বিধকৈ নথিক ইতিমধ্যে স্বীকৃতি দিয়া হৈছে। কেইটামান মুহূৰ্তৰ পূৰ্বে ভোটাৰ কাৰ্ড নথকাসকলৰ বাবে 12 বিধকৈ নথিপত্ৰক পৰিচয় আৰু প্ৰমাণপত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ আপুনি আধাৰ কাৰ্ড, জব কাৰ্ড, বেংক পাছবুক, আয়ুষ্মান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, পাছপোৰ্ট, পেঞ্চনৰ নথি, NTR, স্মাৰ্ট কাৰ্ড, ইউনিক ডিজিবিলিটি আইডিও আপুনি লগত লৈ যাব পাৰিব ভোট কেন্দ্ৰলৈ। ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে EVM-ত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো। ইয়াৰ লগতে এটা ভোট কেন্দ্ৰত 1200 লোকৰ ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাৰে নিব নোৱাৰিব মোবাইল। ভোট কেন্দ্ৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰৈত থৈ যাব লাগিব মোবাইল ফোন। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশৰ পিছতেই এখন ফৰ্চুনাৰত উঠি পলায়ন কৰা পৱন খেৰাৰ এটা ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে। তথ্য অনুসৰি হায়দৰাবাদৰ পাঞ্জাৰা হিলছৰ বাসগৃহৰ পৰা কোনো অজ্ঞাত স্থানলৈ কেমেৰাৰ সন্মুখত এনেদৰে মুখ ঢাকি এখন ফৰ্চুনাৰ বাহনত উঠি পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। চাওক এই দৃশ্য, কেনেদৰে মুখ ঢাকি পলায়ন কৰিছে পৱন খেৰাই। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈ দিছে যে পাতালত লুকাই থাকিলেও সাৰি যাব নোৱাৰিব। অসম আৰক্ষীৰ সন্ধানত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পৱন খেৰা। আৰু গ্ৰেপ্তাৰ হোৱাৰ আশংকাত দিল্লীৰ পৰা পলায়ন কৰিছে এইগৰাকী কংগ্ৰেছ নেতাই। যিহেতু সৌসিদিনা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্ট জালিয়াতি কৰি সকলোৰে ৰোষত পৰিছিল এইগৰাকী কংগ্ৰেছ নেতা। কেৱল পাছপোৰ্ট জালিয়াতিয়ে নহয়, পাকিস্তানৰ সহায়ত 3খন পাছপোৰ্ট AIৰে তৈয়াৰ কৰিছিল কংগ্ৰেছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিয়া নিৰ্দেশৰ পিছতে এনেদৰে এতিয়া কেমেৰাৰ সন্মুখত মুখ ঢাকি এখন ফৰ্চুনাৰ বাহনত উঠি পলায়ন কৰিছে পৱন খেৰাই। আৰু তাৰ পাছতে বহুত কথা চিন্তা চৰ্চা কৰি অৱশেষত কেইটামান মুহূৰ্তৰ পূৰ্বে জেল যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত শৰণাপন্ন হৈছেহি পৱন খেৰা। ইতিমধ্যে অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে পৱন খেৰাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত প্ৰৱেশ কৰা মিয়া সন্দেহজনক লোকক লৈ এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আছু আৰু আটাছুৱে। আছু আৰু আটাছুৱে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কোনো কাৰণত এটাও মিয়া বহিৰাগতই অসমত আজি ভোট দিব নোৱাৰিব। এয়া আমাৰ স্পষ্ট কথা। অসমত কেৱল মাথো অসমীয়াৰ ভাগ্য খিলঞ্জীয়াইহে নিৰ্ধাৰণ কৰিব। প্ৰতিগৰাকী সচেতন অসমীয়াই আজিৰ দিনটোত ভোটদানৰ বাবে ওলাই আহক। ইতিমধ্যে ভোটগ্ৰহণৰ দিনটোতে বহু ঠাইত বিশেষকৈ নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁৱত বাছে ইতিমধ্যে বহিৰাজ্যৰ পৰা আহিছে একাংশ মিয়া। সন্দেহজনক এইসকল লোকে কোনো কাৰণতে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। যিসকল লোক আহিছে সেইসকলে কাৰণ অসমীয়া ভাষাটোকে ক'ব নাজানে। অসমীয়া ভাষা নজনা, অসমীয়া বুজি নোপোৱা লোকে আমাৰ চৰকাৰ নিৰ্ধাৰণ কৰিব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। জনপ্ৰতিনিধি কোন হ'ব তেওঁলোকে সেইটোৱে নাজানে। এইখন অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্বহে থাকিব। কেইটামান মুহূৰ্তৰ পূৰ্বে ভোটগ্ৰহণৰ দিনটোতে এই মন্তব্য কৰিছে আছুৰ নেতা তথা সমীৰণ ফুকনৰ লগতে
আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। নিৰ্বাচনৰ দিনটোতে ৰাজ্যত ধাৰাসাৰ মুষলধাৰ বৰষুণক লৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে অন্ধকাৰচ্ছন্ন পৰিৱেশ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ দিনাই ৰাজ্যত ঠায়ে ঠায়ে আহিছে মুষলধাৰ বৰষুণ। শিলাবৃষ্টি আৰু বজ্ৰপাতৰো ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত অহা ধুমুহাই চলাব পাৰে সন্ত্ৰাস। ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰাৰ লগতে বাক্সা, বজালী, বৰপেটা, তামুলপুৰ, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', কাৰ্বি আংলঙৰ উপৰিও পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিতো ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ মোবাইললৈ অচিনাকি নম্বৰত ফোন কল আহিছে নেকি? যদিহে আহিছে ৰিচিভ নকৰিব, অন্যথা আপোনাৰ বেংক একাউণ্ট শূন্য হৈ পৰিব পাৰে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অচিনাকি নম্বৰৰ পৰা ফোন কল আহিলেই সাৱধান হওক, অন্যথা বিপদত পৰিব আপুনি। কোনো কাৰণতে USSD কোড 216167 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। ইয়াৰ উপৰিও কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰাও আহিব পাৰে লিংক। ভুলতো আপুনি সেই লিংকত ক্লিক নকৰিব, অন্যথা মুহূৰ্ততে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। কোনোবা লোক যদিহে এতিয়া চাইবাৰ অপৰাধৰ বলি হৈছে, তেন্তে এতিয়াই ডাইল কৰক 1930 এই নম্বৰটোত। আৰু এই নম্বৰত অভিযোগ দিয়াৰ পিছতে মুহূৰ্ততে ঘূৰাই পাব আপোনাৰ হেৰাই যোৱা ধন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং আপডেট। মধ্যপ্ৰাচ্যৰ যুদ্ধই ইতিমধ্যে 40টা দিন অতিক্ৰম কৰিলে। ইৰাণৰ ওচৰত এক প্ৰকাৰ বৰ্তমান সময়ত নতশিৰ হৈ পৰিছে আমেৰিকা। ইৰাণৰ চৰ্ত মানি ইতিমধ্যে যুদ্ধবিৰতি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৱশেষত ইৰাণৰ ওচৰত নতশিৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ ওচৰত হাৰ মানিলে নিজকে বিশ্বৰ শক্তিশালী নেতা বুলি অভিহিত কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰায় 40 দিনৰ অন্তত ইৰাণৰ চৰ্ত মানি যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ। 2 সপ্তাহৰ বাবে সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে ইতিমধ্যে দুয়োখন ৰাষ্ট্ৰই। যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে আনুষ্ঠানিকভাৱে ইৰাণে জাৰি কৰিছে এক বিবৃতি। আৰু সেই বিবৃতিখনত 10টাকৈ চৰ্ত আৰোপ কৰিছে ইতিমধ্যে ইৰাণে। তাৰে ভিতৰত প্ৰথমটোৱেই আছিল অহিংসাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব এতিয়াৰে পৰা আমেৰিকা। দ্বিতীয়তে হৰমুজ জলদ্বীপৰ ওপৰত ইৰাণৰ নিয়ন্ত্ৰণ অব্যাহত ৰখা। তৃতীয়টো আছিল সকলো প্ৰাথমিক নিষেধাজ্ঞা আঁতৰাই দিয়া। আনফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো প্ৰস্তাৱ শেষ কৰি দিয়া। লগতে IAEAৰ ব'ৰ্ড অৱ গভৰ্ণৰৰ সকলো প্ৰস্তাৱ বাতিল কৰা। ইয়াৰ উপৰিও ইৰাণক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰা। ইয়াৰ উপৰিও লেবাননত হিজবুল্লাৰ বিৰুদ্ধে সকলো যুদ্ধ বন্ধ কৰা। ইৰাণৰ এইসমূহ চৰ্তক লৈ আলোচনাত ইতিমধ্যে সন্মতি আগবঢ়াইছে আমেৰিকাই। শুক্ৰবাৰ অৰ্থাৎ অহাকালিলৈ ইছলামাবাদত এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।